নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 মাৰ্চ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে মাত্ৰ 10 টকাৰ বাবে গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা কাঠৰ বাটামেৰে মৰিয়াই ৰাজু দেক হত্যা অমূল্য ৰাজবংশীৰ গুৱাহাটীৰ পাণ্ডুৰ 6 নং কলনীৰ অবৈধ চুলাই ঘাটিত এই ঘটনা সংঘটিত হয় ৰাজু দেক ভাইটি উৰফে অমূল্যৰ পৰা বিচাৰিছিল মাত্ৰ 10 টকা অমূল্যৰ পৰা 10 টকা বিচাৰাটো এই ৰাজুৰ হল ঘোৰ অপৰাধ আৰু 10 টকা বিচাৰাৰ বাবে কাঠৰ বাটামেৰে মূৰত প্ৰচণ্ড আঘাত ৰাজুক কেটাৰিঙৰ ৰান্ধনীৰ ৰাজু দেক হত্যা কৰি বৰ্তমান পলাতক ভাইটি উৰফে অমূল্য পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে চৰকাৰক ফাঁকি দি চাকৰি ল'বলৈ এডিআৰ পৰীক্ষাত বহাসকল সাৱধান হওক কিয়নো বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকলৰ বিৰুদ্ধে এতিয়া একচন ল'ব আৰক্ষীয়ে এডিআৰ দিয়া শ পৰীক্ষাৰ্থী পৰিব পাৰে আৰক্ষীৰ জালত এডিআৰ পৰীক্ষাৰ ফলাফলৰ পিছতে একচন ল'ব আৰক্ষীয়ে বিএ পাছ কৰি এডিআৰৰ চতুৰ্থ বৰ্গৰ চাকৰিত বিচৰাসকল পৰিব বিপদত এতিয়া ধৰা পৰিলে কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ফাঁকি দি চাকৰি ল'বলৈ পৰীক্ষাত বহাসকল সাৱধান হওক বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকলৰ বিৰুদ্ধে খবৰ দিয়ক লিখিত পৰীক্ষাত পাছ কৰাৰ পিছতে এইসকলৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ আপুনি মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ঔষধৰ নামত আপুনি কি খাইছে 93 বিধ ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ ঔষধৰ নামত আপুনি আপোনাৰ শিশুৱে খাইছে নেকি বৰবিষ সচৰাচৰ ব্যৱহৃত 93 বিধ দৰৱৰ গুণগত পৰীক্ষাত ব্যৰ্থ ঔষধ কোম্পানীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে ৰোগীক ঠেলিব পাৰে মৃত্যুৰ মুখলৈ জ্বৰ কাহৰ পৰা এন্টিবায়টিক ব্লাড প্ৰেছাৰ থাইৰয়ড শিশুৰ চিৰাপটো ভেজাল এতিয়া দেশৰ নাগৰিকক ভেজাল ঔষধ খুৱাইছে বহু ঔষধ নিৰ্মাণ কোম্পানীয়ে কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনে চলোৱা পৰীক্ষাত ব্যৰ্থ এতিয়া 93 বিধ ঔষধ কলকাতাৰ লেবৰেটৰীত পৰীক্ষা কৰোৱা হৈছিল 51 বিধ ঔষধৰ আনহাতে তাৰে 24 বিধ ঔষধে ব্যৰ্থ হৈছে গুণগত পৰীক্ষাত তদুপৰি নিউমেনিয়া হাৰ্টৰ ৰোগ লিভাৰ খাদ্যনলী সংক্ৰমণৰ ঔষধো আছে CDSCOয়ে প্ৰত্যেক ৰাজ্যৰ ড্ৰাগ টেষ্টিং লেবৰেটৰীত পৰীক্ষা কৰে ঔষধৰ গুণাগুণ যিকোনো মুহূৰ্তত পুনৰ অসম কঁপাব পাৰে বৰ ভূমিকম্পই অসমত 7টাতকৈ অধিক প্ৰাবল্যৰ বৰ ভূমিকম্পৰ আশংকা অসম তথা উত্তৰ পূবত সঘন ভূমিকম্পৰ মাজতে বিস্ফোৰক তথ্য 300 কিলোমিটাৰ দৈৰ্ঘ্যৰ কপিলী ফল্ট জনক অতি স্পৰ্শকাতৰ বুলি দাবী কপিলী ফল্ট জনতে বিগত বৰ্ষত অনুভূত হৈছে কেইবাটাও ভূমিকম্প আৰু 2021 চনৰ শোণিতপুৰৰ 6.4 প্ৰাবল্যৰ ভূমিকম্পও কপিলী ফল্ট জনৰে অংশ কপিলী ফল্টক আটাইতকৈ বেছি ভূমিকম্পীয়ভাৱে সক্ৰিয় ফল্ট হিচাপে চিনাক্ত গৱেষকৰ মতে এই ফল দুৰ্বল হোৱাৰ বাবে ভৱিষ্যতে 7 প্ৰাবল্যৰ বৃহৎ ভূমিকম্পৰ সম্ভাৱনা আছে পশ্চিম মণিপুৰৰ পৰা ভূটান অৰুণাচল আৰু অসমলৈকে কপিলী ফল জন বিস্তৃত উল্লেখ্য যে 1984 চনৰে পৰা উক্ত স্থানত অনুভূত হৈছে কেইবাটাও সৰু বৰ ভূমিকম্প কপিলী ফল জনৰ অভিকেন্দ্ৰত প্ৰায় 75 বছৰৰ ব্যৱধানত দুটা বৃহৎ ভূমিকম্প আৰু 1869 চনত আৰু 19
43 চনত অনুভূত বিধ্বংসী বৰ ভূমিকম্পৰ কপিলীফল জনতে 2016 চনৰ মণিপুৰৰ 6.7 প্ৰাবল্যৰ ভূমিকম্প 2009 চনৰ ভূটান ভূমিকম্প আৰু 2021 চনত শোণিতপুৰ ভূমিকম্প দেশৰ ভিতৰতে সবাতোতকৈ ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে চিহ্নিত উত্তৰ পূব দেশত নাইকিয়া হ'ব মুছলমান ওয়াকফ বোৰ্ড দেশত ইউচিচি বলবৎ কৰাৰ সময় আহি গ'ল সমগ্ৰ ভাৰতত নিশেষ হ'ব মুছলমানৰ ওয়াকফ বোৰ্ড দেশজুৰি বলবৎ হ'ব লাগিব ইউচিচি নাইকিয়া হ'ব ওয়াকফ বোৰ্ড দেশৰ ওয়াকফ বোৰ্ডক ইতিহাস কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3 তালাকৰ দৰে আইন দেশত ইতিহাস হ'ল এতিয়া ভাৰতৰ সকলো নৱপ্ৰজন্ম সকলো হিন্দু হ'ব লাগিব নতুন প্ৰজন্মক হিন্দু বনাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব নতুন প্ৰজন্ম হিন্দু হলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব আমাৰ সন্তানক হিন্দু বনালেহে আমাৰ আই মাতৃ সুৰক্ষিত হ'ব নিজে হিন্দু হৈ বহি থাকিলে নহব আমাৰ সন্তানকো হিন্দু বনাব লাগিব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই হিন্দুৰ বিৰুদ্ধে ভাবিলে ঔৰংজেবৰ দৰে ধ্বংস হৈ যাব ৰাহুল গান্ধী বা মমতা বেনাৰ্জীয়ে জনা উচিত হিন্দু সদায় থাকিব ভাৰতত হিন্দু শেষ কৰাৰ পৰিকল্পনা কৰিছিল ঔৰংজেবে হাজাৰ চেষ্টা কৰিও হিন্দু শেষ কৰিব পৰা নাছিল ঔৰংজেবে হিন্দু শেষ কৰিবলৈ গৈ নিজে ধ্বংস হৈ গৈছিল ঔৰংজেব হিন্দু ধৰ্ম কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে হিন্দুসকলৰ বাবে বাওপন্থী আৰু উদাৰবাদীসকল আটাইতকৈ ডাঙৰ বিপদ মুছলমান বা খ্ৰীষ্টান কেতিয়াও হিন্দুৰ বাবে ভাবুকি নহয় হিন্দুক দুৰ্বল কৰা সকল নিজৰ সমাজৰ ভিতৰতে আছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব 10,000 কোটি টকা লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব চৰকাৰী ধন আত্মসহায়ক গোটৰ মহিলাসকলে 1 এপ্ৰিলৰ পৰা 10,000 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত সোমাব এই 10,000 কোটি টকা আৰু সম্পূৰ্ণ হৈছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম 30 লাখতকৈ অধিক মহিলাক লাখপতি বাইদেউ বনোৱাৰ পৰিকল্পনা এবাৰ হিমন্ত চৰকাৰৰ লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইউএছটিএমৰ বিৰুদ্ধে মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইনী ব্যৱস্থা গ্ৰহণৰ দাবী হিটৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে PhD কে ধৰি ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগ উত্থাপন কৰা বিতৰ্কিত মন্তব্যৰ বাবে হাইনি ট্ৰেপ ইন্টিগ্ৰেটেড আৰু টেৰিটৰিয়েল অৰ্গেনাইজেশ্যনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কানি খেতিৰ খেতিয়কৰ পৰা ধন দাবী কৰিছিল নেকি সংবাদ মাধ্যমক বিবৃতি যোগে কি জনালে আলফাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিটোত আলফাই লিখিছে অসমৰ একাংশ বৈদ্যুতিক সংবাদ আৰু ছপা মাধ্যম সংবাদ সংযুক্ত মুক্তি বাহিনী অসম সংগঠনে অৰুণাচল প্ৰদেশৰ একাংশ কানি খেতিয়কক ধন দাবী কৰা বুলি বাতৰি সম্প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে সংযুক্ত মুক্তি বাহিনীয়ে অসম স্বাধীন সংগঠনৰ তৰফৰ পৰা স্পষ্ট কৰিব বিচাৰিছো যে আমাৰ সংগঠনে মানৱ সমাজত ব্যাধি সৃষ্টিকাৰী কোনো বিষয়ৰ সৈতে কেতিয়াও জড়িত হোৱা নাই আৰু আগলৈও নহয় বিজেপিক পৰাভূত কৰিবলৈ আমাৰ হাতত কৌশল আছে মন্তব্য লৰিণজ্যোতি গগৈ
2026 নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আলোচনা বিলোচনা আৰম্ভ হৈছে ডক্টৰ হিৰেন গোহাঁই ছাৰৰ উদ্যোগত সকলো বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰিবৰ বাবে এটা পথ অব্যাহত ৰাখিছে ইতিমধ্যে এই বিষয়ত এখন সভা হৈ গৈছে আৰু ইয়াৰ লগে লগে তেওঁলোকে প্ৰতিটো দলৰ লগত কথা পাতিছে এটা ৰূপৰেখা তৈয়াৰ কৰিবৰ বাবে তেওঁলোকে চেষ্টা চলাই আছে আৰু এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অশোক সিংহলৰ বিৰুদ্ধে ভৰ্চনৰ প্ৰস্তাৱ গ্ৰহণৰ আৰ্জি বিৰোধীৰ অধ্যক্ষলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ মিয়া আৰু ভাওনা বিতৰ্কই বাৰুকৈ সংকটত পেলাইছে এতিয়া অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলক অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে ভৰ্চনৰ প্ৰস্তাৱ গ্ৰহণৰ আৰ্জি বিৰোধীৰ ভৰ্চনৰ প্ৰস্তাৱ উত্থাপনৰ বাবে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিলে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সুদূৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ এটা সুখবৰ বাঢ়িব দৰমহা লাভ কৰিব অধিক টকা আজি হ'ব পাৰে ডাঙৰ ঘোষণা বিগত বছৰ কেন্দ্ৰই সুদূৰ পূৰ্বে ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল আৰু বিগত বৰ্ষতো মাৰ্চত নৰেন্দ্ৰ মোদী চৰকাৰে ডিএ বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে এইবাৰো অতিৰিক্ত ডিএ পাবনে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বৰ্ধিত ডিআৰএছ ভাৰ্তা লাভ কৰে